আমি আজি আমাৰ দিনটোৰ কাৰ্যসূচী সম্পূৰ্ণ সমাপ্ত হ'ল। সম্পূৰ্ণ বস্তু বিলাই কৰি দিলোঁ, সকলো শেষ হৈ গ'ল। গাঁওখনতে আজি আমাৰ কাৰ্যসূচী, আজি আমাৰ বিতৰণ কৰা গোটেইখিনি কাৰ্যসূচী সমাপ্ত হ'ল। আপোনালোকে যিমান পাৰে সহায় কৰক শিৱসাগৰক। মানে ভিডিঅ' চালে গম নাপাব, বহুত বেছি মানে সহায়ৰ প্ৰয়োজন হৈ আছে শিৱসাগৰত। চ' সেইবাবে আপোনালোকে যদি সহায় কৰিব বিচাৰে শিৱসাগৰত আহক বা নিজে হ'লেও কালেকশ্যন কৰক। আমিও আৰু চেষ্টা কৰিম আৰু সহায় কৰিবলৈ। সম্পূৰ্ণখিনি চাগে ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, কাৰণ ইয়াতে ভিডিঅ' কৰি থকাটো অসুবিধা হৈ গৈছিল আমাৰ বহু ক্ষেত্ৰত। আমাৰ পৰা কিবা বেয়া আছে যদি পাইছে না, আমি একো বেয়া কৰা নাই। তোমালোক যে আমাক এষাৰ মাত দিবলৈ আহিছা, ইমান দূৰৰ পৰা আহিছা, আমাৰ কাৰণে যে চেষ্টা কৰিছা, আমাৰ সেইটোৱে ধন্যবাদ। আমাৰ ভিতৰৰ কাৰণে বহুত ৰাইজ অহা নাই, তোমালোক যে আহিছা সেইটোৱে আমাৰ ধন্যবাদ। সকলোৱে আশীৰ্বাদ কৰিব যে এতিয়া আমি সুখৰীৰে আকৌ গুৱাহাটী গৈ পাওঁ শিৱসাগৰৰ পৰা। আমি শিৱসাগৰৰ পৰা বৰ্তমান গুৱাহাটীলৈ বুলি ওলাইছোঁ, ৰাওনা হৈছোঁ। আমি এতিয়া যাবলৈ ওলাইছোঁ। এয়া বাপ্পী মোৰ লগত বহি আছে, পিছফালে বহি আছে এয়া মোৰ কেমেৰামেন। মাতটো ভাঙি গৈছে, মানে আমি দেখিছে আমাৰ কষ্টখিনি। আমাৰো কষ্ট বাৰু হৈছে, কিন্তু এইখিনি কষ্ট বুলি ধৰা নাই আমি। আৰু লগতে অমনেও যথেষ্ট কষ্ট কৰিছে, তাৰ টীমটো বহুত কষ্ট কৰিছে। আমি চবেই একেলগত গৈছোঁ, আপোনালোকে চাই আছিল। তো অমনকো আশীৰ্বাদ কৰিব, অমনৰ টীমটোকো আশীৰ্বাদ কৰিব, যাতে সিহঁতেও আগবাঢ়ি যাব পাৰে বা আগলৈ এনেকৈ ভালদৰে কাম কৰি যাব পাৰে। লগতে আমাকো আশীৰ্বাদ কৰিব, আমিও যাতে এনেদৰে ভালকৈ কাম কৰি যাব পাৰোঁ, আমিও যাতে আগলৈ ৰাইজক সহায় কৰিব পাৰোঁ, আমিও যাতে আগলৈ ৰাইজে বিচৰা ধৰণে আমি তেওঁলোকক দিব পাৰোঁ যাতে, হয়নে? এই বাপ্পী হয়, সিও বহুত কষ্ট কৰিছে। সি নগাঁৱৰ পৰা যায় গুৱাহাটীত গৈছে, গুৱাহাটীৰ পৰা আমাক পিক আপ কৰি শিৱসাগৰ আনিছে। শিৱসাগৰৰ পৰা এতিয়া আকৌ গুৱাহাটী গৈ আছোঁ আমি। গুৱাহাটীৰ পৰা সি আকৌ এতিয়া নগাঁও আহিব। সিও যথেষ্ট কষ্ট কৰিছে। সি যদিও আমাৰ লগত কালেকশ্যনত যাব পৰা নাছিল, কিন্তু সি গাড়ীখন দি বহুত সহায় কৰিছে। তাৰ গাড়ীখনে আমাক বহুত সহায় কৰিছে। তাৰ বাবে বাপ্পীকো বহুত বেছি ধন্যবাদ। আৰু আপোনালোকেও আমাক সকলোকে আশীৰ্বাদ কৰক যে আমিও সুখৰীৰে গুৱাহাটী গৈ পাওঁ, আকৌ ই যাতে আকৌ নগাঁৱলৈ ঘূৰি আহিব পাৰে, আমি ভালদৰে গৈ পাওঁ, তাৰে বাবে আশীৰ্বাদ কৰিব। আৰু এতিয়া খাদ্যৰ তাতে অভাৱ হোৱা নাই বুলি, খাদ্যৰ অভাৱ হোৱা নাই। আপোনালোকে খোৱা বস্তু নিনিয়া সলনি আপোনালোকে ব্লিচিং পাউডাৰ, ফেনাইল আৰু সেইবিলাক যদি নিদিয়ে মানুহৰ খুব ভাল হ'ব। আৰু যদি আপোনালোকে যদি গন্ধময় পৰিৱেশ হৈছে, আৰু যদি শুকাইছে এতিয়া, হয় পানী শুকাই গৈছে, বহুত বেয়া হৈছে। আৰু যদি পাৰে আপোনালোকে কোৰ লৈ যাওক, বেলচা লৈ যাওক, এই বোকাখিনি ওলাবৰ কাৰণে সেইবোৰ লৈ যাওক, আৰু বেলচা লৈ যাওক। আৰু যদি তাতকে হৈছে গাঁৱৰ ভিতৰে যাওক, বহুত দুখীয়া মানুহ আছে, তেওঁলোকৰ বাবে আপুনি টিং লৈ যাওক। ঘৰ দুৱাৰ ভাঙি গৈছে, টিং লৈ যাওক। থাকিবলৈ জেগা নাই, কাৰণ আমি প্ৰেক্টিকেলি তাতে জেগাখিনিত গৈছো, চাইছো ন। তো সেইটো আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছো। মানে তাত এইবোৰ বস্তুৰ এতিয়া বেছি প্ৰয়োজন হৈ আছে। খোৱা বস্তুৰ ইমান প্ৰয়োজন হোৱা নাই, খোৱা বস্তু বহুত পাইছে। মানে যিখিনি জেগাত পোৱা নাই সেইখিনি জেগাত লৈ যাব পাৰে, হয় নে? আৰু আমি এতিয়া গুৱাহাটীলৈ বুলি যাবলৈ ওলাইছো। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সুখৰীৰে ভালদৰে গুৱাহাটী গৈ পাওঁ। ই আকৌ গুৱাহাটীৰ পৰা নগাঁও আহিব, ইয়াকো আশীৰ্বাদ কৰিব যাতে ইও সুখৰীৰে ভালদৰে ঘৰলৈ আহি পায়, নগাঁৱলৈ আহি পায়, আৰু মৰম দি যাব। আগলৈও যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাই যাব পাৰোঁ, মৰম দি যাব। আগলৈও যাতে ৰাইজক সহায় কৰিব পাৰোঁ, আৰু ৰাইজে যেনেকৈ বিচাৰে আমাক, আৰু আমি যাতে তেনেকেই দিব পাৰোঁ ৰাইজক। তো তাৰ বাবেও আশীৰ্বাদ কৰিব।